ঘৰখনত তিনিজনীকৈ বোৱাৰী থকাৰ পিছতো তুমি এনেকে চাহ খুজি খাবলগীয়া হৈছে যে এই ইহঁত কিবা কামত ব্যস্ত হৈ আছে চাগে একো নহয় যা তই বনাই দে সুন্দাৰ বৌ আৰু ডাঙৰ দাৰ বৌৰ কথা বাৰু বুজি পালো কিন্তু নতুনজনী তাই কিহত ব্যস্ত তাইতো তোমাক সময়মতে খোৱা বোৱাৰ যোগান ধৰিব পাৰে ৰুমটোতে সোমাই কি যে কৰি থাকে নহয় একো কামেই নকৰে অহাৰ পৰা দেখিহে আছো মই ৰবা মই চাহ একাপ বনাই আনো তোমাৰ নাম লওঁতেই দেখা দিম কাম নাছিল বাবেহে ৰুমত সোমাই আছিলো মোৰ এনে ইফাল ইফাল কৰি থকাৰ স্বভাৱ নাই আৰু কাৰো বদনামো গাই ফুৰা নাই